এই মুহূৰ্তত জনাবলৈছো এটা বিগ ব্ৰেকিং নিউজ ঢিঙৰ পলাহতলিত নিৰ্বাচন কেন্দ্ৰিক ভয়ংকৰ মাৰপিটৰ ঘটনা বিজেপিত ভোট দিয়াৰ বাবে একাংশ কংগ্ৰেছী গুণ্ডা বাহিনীয়ে বেয়াকৈ মাৰপিট কৰে বিজেপিৰ সমৰ্থকক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত দুই ফৈদৰ পুৰুষ আৰু গৰ্ভৱতী মহিলাসহ 7জনকৈ লোক আঘাতপ্ৰাপ্ত আটাইকেইজনক ঢিং এফআৰইউত ভৰ্তি 5জনৰ অৱস্থা সংকটজনক হোৱাত নগাঁৱলৈ প্ৰেৰণ দা লাঠি লৈ দুই পক্ষৰ মাজত প্ৰচণ্ড মাৰপিটৰ দৃশ্য বন্দী কেমেৰা পঞ্চায়ত নিৰ্বাচনৰ সময়ত দুই পক্ষৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনা কেন্দ্ৰ কৰিয়ে আজি এই মাৰপিটৰ ঘটনা সংঘটিত হয় দুই পক্ষৰ আঘাতপ্ৰাপ্ত ব্যক্তিসকল হ'ল জয়নাল আবেদিন মোবাৰক হুছেইন জাহানাৰা বেগম চেহনাজ পাৰভিন ৱাহিদুল হক শহীদুল ৰহমান আৰু কাৰিমা খাতুন আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত দক্ষিণ বানবাৰী কি হৈছে ইয়াত হৈছে মানে প্ৰথম দিনাটো কাজিয়া হৈছে আপোনাৰ বুথ কণ্ডাক্ট কৰি আমি মানুহ মানে বিজেপিত ভোট দিছোঁ কাৰণে সিহঁতৰ কংগ্ৰেছী মানুহ জোৰ জবৰদস্তি মানে সিহঁতক মানে ভোট দিবলৈ বিচাৰি আছিল তেতিয়া মানে কিবা এটা ৰাইজে মানে কিবা ঠেলা হেঁচা হৈছে হৈ যোৱাৰ পিছত বস্তুটো মীমাংসা কৰি দিলে কৰি দিয়াৰ পিছত আমিতো নাজানো সিহঁতে এই বনাইছে জয়নাল আবেদিন ল'ৰা মোবাৰক আৰু এটা সৰু ল'ৰা ইলিয়াছ উদ্দিন তমৰুদ্দিন সাইফুদ্দিন সিহঁতৰ কংগ্ৰেছী মানুহ আজি ঘটনাটো মানে তেওঁলোক মানে ধান খেতি কাটি আছে ঘৰৰ চোতালতে ধান মেলিছে ধান কেইটামান কাটি আছে সিহঁতৰ ঘৰৰ পৰা মানুহ কেইটামান হায়াৰ কৰি আনি পেলাই 10-15জন মানুহ দল জাঠি লৈ পেলাই সিহঁতৰ চোতালত মাৰি পেলাই গুচি গৈছে সব মহিলা মানুহকো মাৰিছে আমাৰ তাত ভিডিঅ' আছে ভিডিঅ' কৰিছে মহিলা মানুহকো মাৰিছে এজন আপোনাৰ 9মহীয়া গৰ্ভৱতী মহিলা মানুহ আছে তেওঁ মানে ওপৰত অত্যাচাৰ কৰিছে পেটত লাত মাৰিছে দুচা দিছে বহুত জয়নাল আবেদিন মোবাৰক আলী ইলিয়াছ উদ্দিন সিহঁতে মানে কিমানজনে বিজেপিত ভোট দিয়াৰ কাৰণে কংগ্ৰেছী গুণ্ডাই মাৰপিট আমি বিজেপিত ভোট দিয়াৰ কাৰণে সিহঁতে এনেকুৱা কৰিছে কংগ্ৰেছী মানুহ এতিয়া কেইজন ভৰ্তি হ'বলগীয়া হৈছে এতিয়া বৰ্তমান 4জন ভৰ্তি হ'বলগীয়া হৈছে নামকেইটা কি নাম এজন হ'ল আপোনাৰ উবাইদুল হক দেউতাৰ নাম হ'ল ছাইদুৰ ৰহমান আৰু ছাইদুৰ ৰহমান দেউতাৰ নাম হ'ল আপোনাৰ দেউতাৰ নামটো পাহৰি গৈছোঁ আৰু আপোনাৰ তেওঁ উবাইদুলৰ ঘৈণীয়েকক যিটো উবাইদুলৰ ঘৈণীয়েক 9 মাহৰ গৰ্ভৱতী তেওঁ ভৰ্তি হৈ আছে অৱস্থা একদম জটিল এতিয়া ডক্টৰে নগাঁও ৰেফাৰ কৰি আছে গোটেইখিনি ৰেফাৰ কৰি আছে